হোজাই তিনি সমষ্টিত প্ৰায় ৩৮,০০০ ভোটাৰৰ নাম কৰ্তন। বিন্নাকান্দি হোজাই লামডিঙত কৰ্তন কৰা হৈছে ৩৮,০০০ ভোটাৰৰ নাম। ৭৩,৯৯৩ ভোটাৰৰ নাম কৰ্তনক লৈ সমষ্টিকেইটাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰয়োজন হ'লে আন্দোলনৰ হুংকাৰ দিছে কংগ্ৰেছে। এছাৰৰ পাছত কৰ্তন হৈছিল এইসকল ভোটাৰৰ নাম। প্ৰয়োজন হ'লে আন্দোলনৰ হুংকাৰ দিছে। এছাৰৰ জৰিয়তে এই নাম কৰ্তন কৰা হৈছে আৰু এইসকল ভোটাৰ সন্দেহজনক ভোটাৰ বুলি বিবেচনা কৰা হৈছে। ৭৩,৯৯৩ গৰাকী ভোটাৰৰ নাম কৰ্তনক লৈ প্ৰতিক্ৰিয়া আৰু এছাৰৰ জৰিয়তে নাম কৰ্তনৰ পাছত আপত্তি দৰ্শাইছে কংগ্ৰেছে। প্ৰয়োজন হ'লে কংগ্ৰেছে আন্দোলনৰ হুংকাৰ দিছে। এই নাম কৰ্তনে কাক কিধৰণে সহায় কৰিব বা কাক কিধৰণে ক্ষতি কৰিব এই মুহূৰ্ততো স্পষ্ট নহয়, কিন্তু কংগ্ৰেছে দাবী কৰিছে যে ভোট কৰ্তনৰ জৰিয়তে এছাৰৰ জৰিয়তে বিজেপি লাভান্বিত হ'ব বিচাৰিছে। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিছে। আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে এছাৰৰ আৰু তাৰ পাছতে এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমার ফাইনাল ভোটার লিস্ট পাবলিসিটি হল। জিলা প্রশাসনে আজি ফাইনাল ভোটার লিস্ট পাবলিসিটি কৰিলে। তাত আমি অল পলিটিক্যাল পার্টি মানুহবিলাক আছোঁ, কংগ্ৰেছৰ UDF বিজেপি সকলো পাৰ্টিৰ পৰা আমি আছিলোঁ। ইয়াত আমি দেখিলোঁ এটা বস্তু অলপ আমাৰ শংকা হৈছে, প্ৰায় কিমান থাউজেণ্ড, প্ৰায় ৩৮,০০০ ভোট, প্ৰায় ৩৮,০০০ ভোট ডিলিশ্যন হৈছে। সেইটো আমাৰ অলপ সন্দেহ হৈছে। আজি আমি ভোটাৰ লিষ্টখন পাই যাওঁ। আমি যিটো লৈ ইমান কষ্ট কৰি আছোঁ, আমাৰ শুদ্ধ এখন ভোটাৰ তালিকা হ'ব লাগে। আশা কৰিছোঁ আমি ইমিডিয়েটলি ভোটাৰ লিষ্টখন ল'ম। লোৱাৰ পিছত আমি ক'ব পাৰিম যে প্ৰায় ৩৮,০০০ যে ভোট ডিলিশ্যন হৈছে কিয় হ'ল, কি কাৰণত হ'ল। অৰিজিনেল মৃত্যু মানুহৰ হৈছে নি, কোনো মানুহ ট্ৰেন্সফাৰ হৈছে তাৰে হৈছে নেকি, তাত হ'লে আমাৰ আপত্তি নাই। যদি অৰিজিনেল ভাৰতীয় নাগৰিকৰ কিছুমান নাম যদি কৰ্তন পৰে, ডিলিট হয়, এইটো লৈতো যিসকলৰ নাম কৰ্তন হ'ব সেইসকলেতো আন্দোলন কৰিব আৰু আমি তেখেতসকলক থাকিম। এজন ভাৰতীয় নাগৰিকৰ যদি নামটো কৰ্তন হয় এইটো লৈতো আন্দোলন হ'ব। আজি মোৰ নামটো তেওঁলোকে ড্ৰাফটত আহিছে, ফাইনেল যদি মোৰ নামটো কাটি দিয়ে এইটো কেনেকুৱা হ'ব। ঠিক আছে, তেওঁলোকে ইনকুৱাৰী কৰিছে, ইনকুৱাৰী কৰি